নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ তোমালোকৰ অসমীয়া কিতাপখনৰ দ্বিতীয় শ্ৰেণীৰ 9 নম্বৰ পাঠটো সাহসী ছোৱালীজনী। এই পাঠটোৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকৰ লগত আলোচনা কৰিম। আশা কৰোঁ ভালদৰে চাই যাবা, ভিডিঅ'টি স্কিপ নকৰিবা। বলা তেন্তে পলম নকৰি আলোচনা কৰোঁ। 1 নম্বৰ উত্তৰ দিয়া। ক নম্বৰ, দলটোৱে কি ধ্বনি দি শোভাযাত্ৰা কৰিছিল? সাহসী ছোৱালীজনী, অৰ্থাৎ এই যিটো হাতত পতাকা লৈ পেলানি গহপুৰ থানাৰ অভিমুখে যি যাত্ৰা কৰিছিল, সেই যাত্ৰা কৰোঁতে কি ধ্বনি দি শোভাযাত্ৰা কৰিছিল? উত্তৰ, দলটোৱে বন্দে মাতৰম ধ্বনি দি শোভাযাত্ৰা কৰিছিল। খ নম্বৰ, শোভাযাত্ৰা কৰি দলটো কোনফালে আগবাঢ়িছিল? উত্তৰ, শোভাযাত্ৰা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল। গ নম্বৰ, শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিছিল? উত্তৰ, শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে ডেকা গাভৰুৰ দল, বীৰ বীৰাংগনাৰ দল এই গীতটি জুৰিছিল। ঘ নম্বৰ, পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিলে? উত্তৰ, পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিছিলে? বাট আগচি ধৰি হুংকাৰ দিছিলে, সাৱধান আৰু আগ নাবাঢ়িবা, এখোজ আগবাঢ়িলেই গুলি কৰিম। এই ধ্বনি হুংকাৰ দিছিলে পুলিচে পতাকা উত্তোলন কৰা সেই ছোৱালীকেইজনী বা সেই দলটোক। ঙ নম্বৰ, দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কি? উত্তৰ, দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কনকলতা। 2 নম্বৰখিনিলৈ যাওঁ ব'লা। তলৰ কথাকেইষাৰ কোনে কৈছিল? ক নম্বৰ, সাৱধান আৰু আগ নাবাঢ়িবা, এখোজ আগবাঢ়িলেই গুলি কৰিম। উত্তৰ, উক্ত কথাষাৰ কোনে কৈছিল? গহপুৰ থানাৰ পুলিচে। খ নম্বৰটোলৈ যাওঁ ব'লা। এইখন আমাৰ দেশ, এই দেশখনত বিদেশী কোনো অধিকাৰ নাই। থানাত আমি জাতীয় নিচান উৰুৱামেই। এই কথাষাৰ কোনে কৈছিল? উক্ত কথাষাৰ ছোৱালীজনীৰ অৰ্থাৎ কনকলতাই কৈছিল। 2 নম্বৰখিনি বুজি পালা চাগে। 3 নম্বৰখিনিলৈ যাওঁ। দলত আলোচনা কৰি শব্দবোৰৰ অৰ্থ লিখা। তোমালোকক আলোচনা কৰিবলৈ কৈছে, কেইটামান শব্দ দিছে, তাৰে অৰ্থ প্ৰকাশ কৰিব কৈছে। হুংকাৰ, হুংকাৰ অৰ্থ কি? হুমকি ঠিকে, হুমকি। ভ্ৰক্ষেপ, ভয় কৰা। আগচি, আগভেটি। উত্তপ্ত, খুব গৰম। উদ্যত, আগ্ৰহী। আহুতি, ত্যাগ কৰা। এই যে কয় প্ৰাণ আহুতি দিলে বুলি, সেই ত্যাগ কৰিলে বুলি কয়। 3 নম্বৰখিনি এয়াই আছিল। 4 নম্বৰখিনিলৈ যাওঁ। তলৰ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰা। নিচান, ভ্ৰক্ষেপ, উত্তপ্ত, উদ্যত এইকেইটা দি দিছে। তোমালোকক কি ক'বলৈ কৈছে? শব্দবোৰৰ সহায়ত খালী ঠাই দি দিব। এটা বাক্য দিছে, তাত খালী ঠাই দিছে, তোমালোকে চাবা কিতাপত। তাত মানে এই শব্দকেইটা উক্ত স্থানত বিচাৰি পেলানি বহাব দিছে। ক নম্বৰটো, উদাত্ত কণ্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিছিল। ইয়াত কোনটো দিছে? প্ৰথমতে আছে ড্ৰেছ দিছে। ড্ৰেছ কণ্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিছিল। খালী ঠাইত কি বহাম? উদাত্ত। খ নম্বৰ, পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ উত্তপ্ত হৈ পৰিল। পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ উত্তপ্ত হৈ পৰিল। ইয়াত কোনটো শব্দ আমি বহাইছোঁ? উত্তপ্ত। গ নম্বৰটো, ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ ভ্ৰক্ষেপ নকৰিলে। এইটো কোনটো শব্দ বহাইছে এই বাক্যটোত? ভ্ৰক্ষেপ। ঘ নম্বৰ, থানাত আমি জাতীয় নিচান উৰুৱামেই। এইটো শেষৰটো একেবাৰে। থানাত আমি জাতীয় নিচান উৰুৱামেই। এইটো কোনটো শব্দ আমি ইয়াত খালী ঠাইত বহাইছোঁ? তোমালোকে ভালদৰে চোৱাচোন। নিচান শব্দটো হয়নে? খালী ঠাই পূৰ কৰা হৈ গ'ল। এইকেইটা আছিল তোমালোকৰ লগত আলোচনা কৰিলোঁ এই কুৱেশ্যন আনচাৰসমূহ। তোমালোকে ভালদৰে চাবা, যাতে পৰীক্ষাত অকণো ভুলকৈ নিলিখা আৰু শব্দবোৰ ভালদৰে চাই যাবা। বিশেষ জটিল নহয়, খুব চমু। ভালদৰে চালে হয়তো ভালদৰে পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ। তাৰ আগতে কওঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা। যদি কিবা এটা বুজি নোপোৱা কমেণ্ট বক্সত জনাবা। বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। নতুনকৈ যদি আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এনেকুৱা ভিডিঅ'বোৰ পাই থাকা। মই আজিলৈ শেষ কৰিব ওলাইছোঁ।
আশা থাকিল বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই বাই